এইবাৰ কোকৰাঝাৰৰ জনজাতীয় ভাইসকলে চৰকাৰক দেখুৱাই দিব লাগিব আন্দোলনৰ ভাষা কি, আন্দোলনৰ পৰিভাষা কি, কেনেকে নিজৰ অধিকাৰ কাঢ়ি ল'ব লাগে। এই কথাবোৰ এইবাৰ দেখুৱাই দিব লাগিব সমগ্ৰ অসমবাসীক কোকৰাঝাৰৰ বাজবাৰীৰ পৰা। যি মন যায় তাকে কৰিব। এতিয়া জনজাতীয় বেল্টৰ মাটিবোৰো আদানী আম্বানী গতাই দিয়াৰ নামত এই চৰকাৰখনে যিবোৰ কৰি আছে আৰু এই কামবোৰৰ বিৰুদ্ধে এই জনজাতি ভাইসকলে যি ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি সমৰ্থন জনাইছোঁ, আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। আশা কৰোঁ এই প্ৰতিবাদৰ পৰা তেওঁলোকে তিলমানো যেন পিছ পৰি নাযায়। অৱশ্যে এটা কথা ইয়াত সংযোগ কৰোঁ, আপোনালোকে এই আন্দোলনত যদি কোনোবা পেছাদাৰী আন্দোলন কৰা সংগঠনে আপোনালোকক সহযোগিতা দেখুৱাই আপোনালোকক সমৰ্থন দেখুৱাবলৈ যায় তেওঁলোকক আপোনালোকে অৱজ্ঞা কৰিব, তেওঁলোকক ঠাই নিদিব, লাই নিদিব। তেওঁলোক কিবাকে যদি এবাৰ আপোনালোকৰ আন্দোলনত চামিল হ'ব পাৰে তেতিয়াহ'লে আন্দোলনটো কৰবাৰ পৰা কৰবালৈ লৈ গৈ আচল মতলব চৰকাৰক পূৰণ কৰাত সহায় কৰিব। একদম চিম্পুল কথা, চিধা কথা। সেইকাৰণে আমি আপোনালোকক কৈছোঁ, খিলঞ্জীয়া ভাইসকল আপোনালোকক খুব আন্তৰিকভাৱে কথাবোৰ কৈছোঁ। এই আন্দোলন আপোনালোকৰ আন্দোলন, এই আন্দোলন অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ আন্দোলন, এই আন্দোলন বহিৰাগতৰ বিৰুদ্ধে ভূমি ৰক্ষাৰ আন্দোলন। গতিকে মন কৰিব ইয়াত যাতে কোনো ছদ্মবেশী আন্দোলনকাৰীয়ে সোমাব নোৱাৰে। কি কথা নিজে চিন্তা কৰকচোন। এই যে কোকৰাঝাৰ জিলাৰ বাজবাৰী অঞ্চলটোক এওঁলোকে তাপবিদ্যুৎ প্ৰকল্পৰ নামত ৩,৪০০ বিঘা ভূমি আদানীক গতাব খুজিছে। কাক সুধি গতাব খুজিছে কওক? হয়তো এতিয়া কিছুমানে চৰকাৰৰ আশিক পুষ্ট একাংশ বুদ্ধিজীৱীয়ে ক'ব যে উদ্যোগো লাগে আন্দোলনো কৰে। উদ্যোগ লাগে, কিন্তু উদ্যোগৰ কাৰণে ভূমি নাই নেকি? যি ভূমিত শ বছৰ ধৰি জনজাতীয় লোকসকলে বাস কৰি আহিছে, কৃষি কৰ্ম কৰি আহিছে, সেই ভূমিৰ প্ৰতি লক্ষ্য নাৰাখি তাৰ বিপৰীতে খালী হৈ থকা ভূমি বিচাৰি নাপায়নে? সেই অঞ্চলত কত চৰকাৰী সংৰক্ষিত ভূমি নাইনে? চৰকাৰৰ অধীনত থকা ভূমি নাইনে যি ভূমিত এই তাপবিদ্যুৎ প্ৰকল্পটো কৰিব পাৰিব? কিয় চকু দিছে এই কথাবোৰে কিন্তু গুৰুত্বপূৰ্ণ। এইকাৰণে কৈছোঁ, ইতিমধ্যে ভূমি প্ৰশাসন আয়োগ গঠন কৰি কেনেদৰে 1886 চনৰ ভূমি ৰাজহ অধিনিয়মখন সলনি কৰিব খুজিছে, প্ৰত্যাহাৰ কৰিব খুজিছে সেই ভূমি নিয়মবোৰ, আৰু তাকে কৰি তাৰ ফলত কি লাভ হ'ব, কাৰ লাভ হ'ব, কেনেকৈ লাভ হ'ব আমি আগতে বহুতবাৰ কৈছোঁ, আজিও কৈছোঁ। তাৰ দ্বাৰা এইটোৱে কৰা হ'ব যে অসমৰ মাটিখিনি বহিৰাগতক আৰামত গতাই দিব। ইয়াত কোনো জনজাতীয় কথা নাই, ইয়াত কোনো খিলঞ্জীয়াৰ কথা নাই, ইয়াত কোনো কৃষিভূমিৰ কথা নাই। যি মন যায় সুবিধাজনক মাটি পালেই বহিৰাগত যদি বণিকৰ পচন্দ হয় তেতিয়াহ'লে অনায়াসে এই মাটিবোৰ বহিৰাগতক গতাই দিব পাৰিব এই আইনখন হ'লে। গতিকে কথাবোৰ মন কৰক, ক'ৰ পৰা কেনেকৈ শিপাইছে এই বিষয়বোৰ। এই লোকসকলে সুদীৰ্ঘ দিন ধৰি তাত বসবাস কৰি আহিছে, সুদীৰ্ঘ দিন ধৰি কৃষি কৰ্মত জড়িত হৈ জীৱন যাপন কৰি আহিছে। তেনেস্থলত হঠাৎ UPPLৰে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে উঠা বহা কৰা প্ৰমোদ বড়ো ডাঙৰীয়াই নিজকে সাংঘাতিক জাতীয়তাবাদী নেতা হিচাপে দেখুৱাইতো তেওঁ কি কৰিব খুজিছে? তেওঁৰ কিয় মুখৰ এটা মাত নাই? কি যুক্তিত, কি স্বাৰ্থত আদানীক এই মাটিখিনি গতাই দিব খুজিছে? স্পষ্টভাৱে কওক। প্ৰমোদ বড়োই এই কথাখিনি কওক যে জনজাতীয় বেল্টৰ এই মাটিখিনি কি উদ্দেশ্য আগত ৰাখি দিব খুজিছে? বিকল্প মাটি নাছিল নেকি ওচৰে পাজৰে? নে প্ৰমোদ বড়ো ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগ লাগি ক'ৰবাত এটা অংক কৰিছে, এটা গেম খেলিছে, যি গেমৰ জৰিয়তে কেৱল ব্যক্তিগত জীৱনৰে লাভ হ'ব, তেওঁলোকৰহে লাভ হ'ব, সাধাৰণ জনতা মাৰ গুলি। গতিকে সাধাৰণ জনতাৰ ইচ্ছা অনিচ্ছা, আশা আকাংক্ষাক গুৰুত্ব নিদি এওঁলোকে যধে মধে যিবোৰ কৰি আছে, ইয়াৰ বিৰুদ্ধে জনজাতি ভাইসকলে যি আগ্ৰাসী ৰূপ গ্ৰহণ কৰিছে, যি আন্দোলন কৰিছে, যি ধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, এই প্ৰতিবাদ কোনো কাৰণে বন্ধ হোৱা উচিত নহয়। তেওঁলোকেও জানিব লাগে যে খিলঞ্জীয়া মানুহৰ ভূমি নিয়াটো কঠিনে নহয়, অসম্ভৱ, নিব নোৱাৰে। ইচ্ছা কৰিলে চৰকাৰে দিলেও অসম আৰু অসমীয়া বা খিলঞ্জীয়া লোকৰ ভূমি বহিৰাগত ইচ্ছা কৰিলেই নিব নোৱাৰে। এই কথাটো প্ৰতিষ্ঠা হ'ব লাগে এই আন্দোলনৰ জৰিয়তে। সেইকাৰণে আমি বাৰে বাৰে কৈছোঁ, এই আন্দোলনত পেছাদাৰী কোনো দল সংগঠনক গুৰুত্ব নিদিব, তেওঁলোকৰ সমৰ্থন আপোনালোকে নল'ব, দৰকাৰ নাই। এনেকৈ কৰকচোন, স্থানীয় লোকসকলে কৰক। যাৰ শৰীৰত জুই লাগিছে তেওঁহে জানে কিমান যন্ত্ৰণা। আপোনালোকে অনুভৱ কৰিব কি হৈ আছে আপোনালোকৰ লগত। কোনোবা মাজত সোমাই আপোনালোকক কিছুমান টোপ দিব, আৰু সেই টোপবোৰ গিলা মানুহ মাজততো থাকেই, মধ্যভোগী কিছুমান থাকে, তেওঁলোকে আপোনালোকক বিপথে পৰিচালনা কৰিব, আৰু এই আন্দোলনটো হঠাৎ স্তীমিত হ'ব, তাত কোম্পানী হ'ব। তাৰপিছত আপোনালোকৰ কি হ'ব? এই কথাবোৰ কিন্তু চিন্তা কৰক। এই কথাবোৰ এইকাৰণে চিন্তা কৰক, এতিয়াই চিন্তা নকৰিলে পিছত আপোনালোকে যদি কিবা কাৰণত মৰিও যায় কামত নাহিব। চাৰিওফালে মাটি দিছে, আদানী আম্বানী পতঞ্জলিকে আদি কৰি বিভিন্ন মেদান্তা, বিভিন্ন আপোনাৰ কোম্পানীক মাটি দিয়া হৈ গ'ল। এই মাটি দিয়াৰ নেপথ্যৰ কাৰণ কি? এই কোম্পানীবোৰৰ লগত বা কাৰ কি বুজাবুজি আছে সেই কথাটো জনা সম্ভৱ নহয়। কি জানি কোনোবাই নিজৰ ব্যক্তি স্বাৰ্থ পূৰণ কৰাৰ কাৰণে এই কামবোৰ কৰি আছে। যদি কৰা তেতিয়াহ'লে বুজাবুজি চুক্তিখন দেখুৱাই দিয়ক।
আজিলৈকেতো সেই সাহস দেখুৱাব পৰা নাই তেওঁলোকে যে 80% সেই কোম্পানীসমূহত নিয়োগ পাব, এই কথাটো তেওঁলোকে ক'ব পৰা নাই। যদি ক'ব পৰা নাই, উদ্দেশ্য কি, লক্ষ্য কি? গতিকে প্ৰিয় দৰ্শক, কথাবোৰ চিন্তা কৰক। শেষত কোকৰাঝাৰৰ পৰ্বতজাৰা এই বাঁশবাৰী বৃহত্তৰ অঞ্চলটোৰ জনজাতীয় লোকসকলে যি এটা স্বতঃস্ফূৰ্তভাৱে আন্দোলন আৰম্ভ কৰিছে, পুৰুষ মহিলা সকলোৱে ওলাই আহিছে আৰু আশা কৰোঁ গণতান্ত্ৰিকভাৱে আন্দোলনটো অব্যাহত ৰাখক আৰু কোনো ধৰণৰ যাতে সাংঘাতিক অনাকাংক্ষিত ঘটনা সংঘটিত নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখক, কিন্তু আন্দোলন চলাই নিয়ক। এই আন্দোলনত যাতে কোনো মধ্যভোগী সোমাব নোৱাৰে, এই কথাটো বাৰে বাৰে এইকাৰণে কৈছোঁ, বহুতো মধ্যভোগী সোমাই আন্দোলনটো বিপথে পৰিচালিত কৰি দালালি কৰে। গতিকে অসমত আন্দোলনৰ নামত দালালি কৰা সংগঠনতো অভাৱ হোৱা নাই, সেইকাৰণে আপোনালোকক সাৱধান কৰি দিছোঁ। আৰু আপোনালোকৰ এই আন্দোলনত আমি DKB ফেক্টৰ ফালৰ পৰা সম্পূৰ্ণ নৈতিক সমৰ্থন কৰিছোঁ। ধন্যবাদ। জয় অসম।